পুরা অল আসামত আদিবাসীসকলে নিজৰ ভোট এক জায়গা দিব। আদিবাসী ৰাইজক আমি আহ্বান কৰিছোঁ যে অসম চৰকাৰক বিজেপি চৰকাৰক আমি অসমৰ পৰা উৎখাত কৰিব লাগে। এইটো আমাৰ সপোন। আপোনালোকে কাৰোবাক ছাপোৰ্ট কৰি আছে নেকি? আমি এতিয়ালৈকে ৰাইজক আহ্বান কৰিছোঁ, য'ত আদিবাসী দল বা আদিবাসী আমাৰ আছে, এই আদিবাসী ৰাইজে আদিবাসী দলক সমৰ্থন কৰিব লাগে বুলি আহ্বান কৰিছোঁ। কিবা নতুন ৰাজনৈতিক দল খোলাৰ সম্ভাৱনা আছে নেকি? অলৰেডি আমাৰ আদিবাসী জয় ভাৰত দল এটা খুলিছে। এই জয় ভাৰত দলক, জয় ভাৰত পাৰ্টি আমাৰ যি দল আছে, এই দলকে আদিবাসী পূৰ্ণ সমৰ্থন কৰি আছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি আহ্বান কৰিম, আদিবাসী ৰাইজে বিবেক বুদ্ধিৰে আপোনালোকে আমাৰ আদিবাসীসকলৰ অধিকাৰৰ কাৰণে আপোনালোকে নিজৰ ভোটটো, বহুমূল্য ভোটটো, য'ত আমাৰ আদিবাসী আজিলৈকে বিজেপি একো দিয়া নাই, কংগ্ৰেছ একো দিয়া নাই, UPP একো দিয়া নাই, আমাৰ হাগ্ৰামা মহিলাৰে একো দিয়া নাই। এইকাৰণে আমাৰ আদিবাসীসকলে আমাৰ যি আদিবাসী এটা পাৰ্টি খুলিছে, এই আদিবাসী পাৰ্টিত আপোনালোকে আমি আহ্বান কৰিম, আপোনালোকে তাক সহায় কৰিব লাগে বুলি। দেখা পোৱা গৈছে যে গহপুৰ খুলিব লাগে, নতুনকৈ আদিবাসী অঞ্চলসমূহ বিদ্যাত অন্তৰ্ভুক্ত কৰিছে, তাৰ ক্ষেত্ৰত আপোনাৰ ভূমিকা কি? আমি আজি যিহেতু আমাৰ জিলা সমিতি আৰু চেণ্ট্ৰেল কমিটি আমি বিৰোধ কৰি আছোঁ, আৰু এইটো বিৰোধ কৰি